শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে মহিলা ফুটবল প্ৰতিযোগিতা। শিৱসাগৰৰ দৰবাৰ খেলপথাৰত যোৱা ২৭ ডিচেম্বৰৰ পৰা সংগ্ৰামী সেনা আৰু অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত মূলা গাভৰু চেলেঞ্জ ট্ৰফী মহিলা ফুটবল খেলখনৰ যোৱাকালি অন্ত পৰে। উক্ত খেলখনত মুঠ ৪টা টীমে অংশগ্ৰহণ কৰে আৰু চূড়ান্ত খেলখন অনুষ্ঠিত হয় গোহাইবাৰী আৰু লাকুৱা মহিলা ফুটবল দলৰ মাজত। আজিৰ এই খেলখনত গোহাইবাৰী মহিলা ফুটবল দলটি বিজয়ী হয়। দুয়োটা দলকে প্ৰাইজ মানি আৰু নগদ ধনেৰে পুৰস্কৃত কৰে সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়াসকলে। মূলা গাভৰু চেলেঞ্জ ট্ৰফী মহিলা ফুটবল খেলখনৰ চূড়ান্ত বিজয়ী ট্ৰফী মুকিবুল খানৰ সোঁৱৰণত, ৰানাৰ্ছ আপ ট্ৰফী তিলেশ্বৰ গগৈ সোঁৱৰণত আৰু শ্ৰেষ্ঠ খেলুৱৈ ট্ৰফী অমিয়া নাথৰ সোঁৱৰণত দাতা পৰিয়ালে প্ৰদান কৰিছে। শিৱসাগৰ বফাৰহাল লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কোড কস কৰিছ সোনিয়া বল ডাইভ জাজ কৰিছ খেলে বল খেলাইছ এই খেল ভুল যাব না ফাইরে বল না যা শুনি যা ওই বনালিসা বড় নে খেলাও কেলে খেলে বনা রাখিছে তা ওই ওই বড় নে খেলা আর আছে সে দাদা উসর্গ দুবার মেন কাম না তেওঁলোকক আজিৰ এই ৰানাৰ্ছ আপৰ যি ট্ৰফি, এই ট্ৰফি আৰু প্ৰাইজ মনি মনিটো দিবৰ কাৰণে দাতা পৰিয়ালৰ মই মুজিবুল খান ডাঙৰীয়াক মই অনুৰোধ কৰিছো। আৰু মই আমাৰ এই খেলখন আমি শিৱসাগৰত মূলা গাভৰু চেলেঞ্জ ট্ৰফি মহিলা ফুটবল প্ৰাইজ মনি খেলখন প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠিত খেলখনত 4টা দলে ভাগ লৈছে। মেইন আমাৰ বিষয়টো হৈছে কি, মহিলাসকলৰ বিশেষকৈ মহিলা ফুটবল খেলুৱৈসকলক কেনেকৈ আমি উৎসাহিত কৰিব পাৰোঁ খেলৰ জৰিয়তে, বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকক যে খেল আৰু ভাল প্ৰদৰ্শন কৰিব পাৰে, বিশেষকৈ শিৱসাগৰৰ পৰা যে আৰু ভাল সুদক্ষ খেলুৱৈ ওলায়, তাৰ কাৰণে আমি সংগ্ৰামী সেনা
অসমে এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ আৰু এই প্ৰচেষ্টাত আমি দেখিলোঁ যে আমাৰ উদয়মান খেলুৱৈসকলৰ ভিতৰত বহু কেইগৰাকী ছোৱালী আছে যি হয়তো অতি সোনকালে অসমৰ বা অসমৰ হৈ পেলাই তেওঁলোকে অসম দলত অন্তৰ্ভুক্তি হোৱাৰ চান্স আছে আৰু তাৰ উপৰি আমি দেখিছোঁ যে যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে আগন্তুক দিনত আৰু বহুত ভাল খেল খেলিবতো পাৰিবই তাৰ উপৰিও শিৱসাগৰত তেওঁলোকৰ বিশেষকৈ ওমেন্স ফুটবল দল বহু বাঢ়ি যাব আৰু এটা কথা হ'ল কি এইডোখৰতে মই ক'বলগীয়া আছে যে আমি যিখন মূলাগাভৰু চেলেঞ্জ ট্ৰফি আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ এই মূলাগাভৰু চেলেঞ্জ ট্ৰফিখন আমি প্ৰতি বছৰে কৰিম আৰু এইবাৰ আমাৰ 4টা দল হৈছে অহাবাৰলৈ আমি 8টা দলৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আজিৰ খেলখনত আমাৰ বিজয়ী দল হৈছে গোসাইবাৰী মহিলা ফুটবল দল আৰু আমাৰ বিজিত দল হৈছে লাকুৱা মহিলা ফুটবল দল